আৰক্ষী থানাৰ ওসি ভাৰ্গৱ বৰবৰাক নিখাই নিলম্বন কৰা হৈছে তেওঁ কৰা সেই কাণ্ডই জুকাৰি গৈছে সমগ্ৰ ৰাজ্য ইয়াৰ পাছতে ভিডিঅটো যেটো একাংশই টুইট কৰিছিলে ডিজিপি জিপি সিংক আৰু একাংশই ডিজিপি জিপি সিংক যেটো কঠোৰ আহ্বান জনাইছিলে যে এই আৰক্ষী গৰাকীক নাকি লগাব লাগে এই আৰক্ষী গৰাকীৰ বিৰুদ্ধে একশন লব লাগে কিন্তু তাৰ পিছতে কিছু সময়ৰ পিছতে একশন লোৱা হৈছে নিখাই নিলম্বন কৰা হৈছে আৰক্ষী গৰাকীক আৰু ইতিমধ্যে তদন্ত অব্যাহত আছে তদন্ত চলিব এয়া ঘোষণা কৰা হৈছে সবিশেষ লৈ আহিছো আমি এই মুহূৰ্তত নিখা ডেলিভাৰী বয়ৰ সৈতে সংঘটিত হোৱা ভয়ংকৰ কাণ্ডৰ পাছতে এতিয়া তৎপৰ হৈছে আৰক্ষী বিষয়াসকল ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে মুখ্যমন্ত্ৰীৰ নীতি নামানি ৰাজপথত গুন্দামী পানবজাৰ থানাৰ ওসি গৰাকী আৰু গুন্দামী কৰি নিলম্বিত হৈছে পানবজাৰ থানাৰ ওসি গৰাকী নিখাই নিলম্বন কৰা হৈছে পানবজাৰ থানাৰ ওসি গৰাকীক সাধাৰণ লোকৰ ওপৰত লাঠি হাত নুঠাবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান কৰিছিলে হকিয়নি দিছিলে কিন্তু সেই হকিয়নিক অমান্য কৰি এনেদৰে একাংশ আৰক্ষী এতিয়া গুন্দামী চলাইছে একাংশ লোকৰ ওপৰত একাংশ দৰিদ্ৰ দুখীয়া লোকৰ ওপৰত ফাঁচী বজাৰৰ ৰাজপথত আইন হাতত তুলি ললে এজন আৰক্ষী বিষয়াই বিভাগীয় তদন্তৰ নিৰ্দেশ ডিজিপি জিপি সিঙৰ আৰু ফাঁচী বজাৰৰ ৰাজপথত আইন হাতত তুলি লৈছিলে এজন আৰক্ষীয়ে সেই ভিডিঅ' এতিয়া প্ৰত্যেক গৰাকীৰে মোবাইলে আছে সেই ভিডিঅ' আৰু সেই ভিডিঅ'ৰ পাছতে এতিয়া চাঞ্চলৰ সৃষ্টি হৈছে ৰাজ্যত পানবজাৰ থানাৰ ওসি ভাৰ্গৱ বৰবৰাই ফাঁচী বজাৰৰ জেল ৰোডৰ সমীপত প্ৰহাৰ কৰে এজন ফুড ডেলিভাৰী বয় আৰু ট্ৰেফিক সিগনেল অমান্য কৰাৰ অভিযোগতে ৰাজপথতে নিৰ্মমভাৱে ডেলিভাৰী বয় গৰাকীক নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰক্ষী বিষয়া গৰাকী পানবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে উত্থাপন হৈছে মাৰপিট কৰাৰ অভিযোগ নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল যুৱকজনক মাৰি পেলাম বুলি কৈ তেওঁক বাৰম্বাৰ প্ৰহাৰ কৰা হৈছিল আৰক্ষীৰ মাৰপিটৰ দৃশ্য দেখি হতবাক হৈ পৰে প্ৰত্যক্ষদৰ্শীসকল ইতিমধ্যে প্ৰত্যক্ষদৰ্শীসকলকো খেদি পঠোৱা হৈছে তাৰ পৰা আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সেই আৰক্ষী বিষয়া গৰাকীয়ে যুৱকজনক প্ৰহাৰ কৰা সমগ্ৰ দৃশ্য শুকুৰবাৰে সন্ধিয়া সংঘটিত হৈছিল এই ঘটনা ৰাজ্যজুৰি এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতে ঘটনাক লৈ তৎপৰ হৈ পৰিছে ডিজিপি জিপি সিং আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক নিলম্বন কৰি ৰখা হৈছে বুলি টুইট যোগে সদৰি কৰিছে ডিজিপি জিপি সিঙে আৰক্ষী বিষয়াজনক তাৎক্ষণিকভাৱে নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম আৰক্ষীয়ে আৰক্ষী বিষয়াজনক সম্প্ৰতি তেওঁক ৰিজাৰ্ভত ৰখা হৈছে বুলি অৱগত কৰিছে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৰিজাৰ্ভ ক্ৰছ কৰা হৈছে তেওঁক নিলম্বন কৰা হৈছে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে বিভাগীয় তদন্তও ঘোষণা কৰে ডিজিপিয়ে লগতে বিভাগীয় তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত পানবজাৰ আৰক্ষী থানাত অন্য আৰক্ষী বিষয়াক দায়িত্ব দিবলৈ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক নিৰ্দেশ দিছে ডিজিপি জিপি সিঙে আৰক্ষী বিষয়াই প্ৰহাৰ কৰা যুৱকজনৰ পৰিচয় পোহৰলৈ আহিছে যিহেতু আৰু তেওঁ যেটো এগৰাকী ডেলিভাৰী বয় আছিলে আৰু ডেলিভাৰী বয় গৰাকীৰ ওপৰত এনেদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনাই এতিয়া চাঞ্চলৰ সৃষ্টি কৰিছে দৰিদ্ৰ দুখীয়া লোকৰ ওপৰত প্ৰহাৰ কৰিবলৈ মানা কৰা হৈছিল মুখ্যমন্ত্ৰী গৰাকীয়ে বাৰম্বাৰ হকিয়নি দিছিলে মুখ্যমন্ত্ৰী গৰাকীয়ে যিখনে সভাতে নাযাও কিয় বা নিযুক্তি নিদিয়ক কিয় তাতেই উল্লেখ কৰিছিলে যে আৰক্ষীসকল সমগ্ৰ আৰক্ষীসকল যেটো নিৰ্মমভাৱে এয়া প্ৰহাৰ কৰিব নালাগে সকলোৱে মানুহৰ সৈতে ভালদৰে থাকিব লাগে আৰু সেৱা আগবঢ়াব লাগে কিন্তু এয়া চাওক দৃশ্য আমি দেখুৱাই আছো কেনেদৰে প্ৰহাৰ কৰা হৈছে জমেটো বয় হওক বা যিকোনো ডেলিভাৰী বয় হওক তেওঁক এনেদৰে প্ৰহাৰ কৰা হৈছে আৰু এখন ঠেলা গাড়ী তেনেদৰে তেওঁক লৈ পিনে বাৰম্বাৰ প্ৰহাৰ কৰা হৈছে মাৰি পেলাম বুলি কৈ তেওঁক প্ৰহাৰ কৰা হৈছে আৰু এই ভিডিঅ' এগৰাকী বা এজন যুৱকে ভিডিঅ' কৰাৰ বাবেহে আসলতে পোহৰলৈ আহিছে এই ঘটনা নহলে এনে ধৰণৰ ঘটনা সংঘটিত হৈয়েই থাকিলে হয় কিয়নো কোনেও গম নাপালেহেঁতেন আৰু এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই এতিয়া চাঞ্চলৰ সৃষ্টি হৈছে আৰক্ষী বিষয়া গৰাকীক নিলম্বন কৰা হৈছে এই ঘটনা এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ইতিমধ্যে সকলো দল সংগঠনৰ সভাপতিয়ে যেটো মন্তব্য প্ৰকাশ কৰিছে যে এয়া আসলতে অসমৰ আৰক্ষী এয়াই স্মাৰ্ট আৰক্ষীয়ে যিসকল লোকে ৰং সাইডেৰে যায় বা যিসকল লোকে হেলমেট পৰিধান নকৰে তেওঁলোকৰ ওপৰতহে এনেদৰে অত্যাচাৰ কৰে কিন্তু এতিয়াও বহু গুণ্ডা বা বহু আসামী এনেদৰে পলাই খাৰিবলৈ সক্ষম হয় এই সকল স্মাৰ্ট আৰক্ষীৰ পৰা কিন্তু ৰৈ যায় মাথো এই দুখীয়া দৰিদ্ৰ ডেলিভাৰী বয় সমূহ যিসকলে
হেলমেট পৰিধান নকৰে বা যিসকলে ৰং সাইডেৰেহে যায় এই তদন্ত যাতে লেহেমিয়া নহয় তাৰ বাবে দাবী জনোৱা হৈছে কিছুমান কথা পাহৰিব নোৱাৰে যেটো সকলোৱে এই হয়তো সকলোৱে এনে ধৰণৰ ঘটনাৰ সৈতে সন্মুখীন হৈছে এবাৰ হলেও কিন্তু এবাৰ দেখিবলৈ পোৱা গৈছে যে এগৰাকী ডেলিভাৰী বয় কিদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে আৰু মাৰি পেলাম বুলি কোৱা হৈছে আৰু এই ঘটনাৰ পাছতে নিখাই নিলম্বন কৰা হৈছে ওসি গৰাকীক আৰু বৰ্তমান ওসি গৰাকীৰ ঠাইত অন্যান্য আৰক্ষীক দিয়া হ'ব নিযুক্তি দিয়া হ'ব বুলি উল্লেখ কৰিছে ডিজিপি গৰাকীয়ে সিগনেল দিছিলো পলাই মোক ভাঙি দিম বুলি ক'ল